কিকো মানে সি মানে বহুত চল চক্ৰান্ত কৰি পিনি সেই ছোৱালীজনী নি পিনি সি মাৰি পিনি লেট্ৰিনৰ গাঁতত গৈছে। অপৰাধক ফাঁচি আৰু এনকাউণ্টাৰটো লাগে ৰাইজৰ মাজত। আৰু মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই ইয়াৰ সুবিচাৰ আমাক কৰি দিয়ে। এজন ব্যক্তি জগত সিং আজি বহুদিন ধৰি অন্ধবিশ্বাসৰ মায়া জালেৰে সহজ সৰল লোকসকলৰ তেওঁ চিকাৰ হিচাপে লৈছে। শেহতীয়াকৈ শিলিখাবাৰীৰ এগৰাকী কলেজীয়া ছাত্ৰীক অত্যন্ত কৌশলেৰে তেওঁ সেই মায়াজালত আবদ্ধ কৰি তেওঁ ধৰ্ষণ কৰি আৰু যোৱাকালি তেওঁক হত্যা কৰি তেওঁ লেট্ৰিনৰ গাঁতত পেলাই থৈছিল। এই জগত সিং নামৰ এই মানুহজন কি শক্তিত বলিয়ান। তেওঁ গোটেই তিতাবৰতে এটা অন্ধবিশ্বাসৰ মায়াজাল এৰি দিছে। এতিয়ালৈকে বহু কিশোৰী ছাত্ৰ ছাত্ৰী সেই কালপিত জগত সিঙৰ বলি হৈছে। ইয়াৰ পিছত কোন আছে? জগত সিঙে এই সাম্ৰাজ্যখন কলা সাম্ৰাজ্যখন তিতাবৰৰ নিচিনা শান্তিপ্ৰিয় ঠাইত চলাবলৈ কাৰ আশ্ৰয়ত সাহস পাইছে? আমি আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছোঁ, যিহেতু এজনী ছোৱালীক অকালতে এই কালপিতজনে হত্যা কৰিছে, খুব সোনকালে অত্যন্ত ফাষ্ট ট্ৰেক আদালতৰ যোগেদি এই জগত সিঙক ফাঁচি দিব লাগে আৰু আমাৰ এই ৰাইজক ন্যায় প্ৰদান কৰিব লাগে। একে সময়ত এটা কথা কৈছোঁ যে এই জগত সিঙৰ দৰে বিজতীয়া লোক তিতাবৰৰ দৰে শান্তিপ্ৰিয় ঠাইত যাতে থাকিব নোৱাৰে, মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে তেওঁৰ ঘৰত বুলডোজাৰ চলাব লাগে।